ক্লাছ 10 ষ্টুডেণ্টখিনিৰ কাৰণে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এটা বা এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰায় আহি থাকে এইটো সেৱা হওক CBSE হওক প্ৰায় এনেকুৱা টাইপৰ কুৱেশ্যন এটা আহে আৰু এইটো কুৱেশ্যনছ তোমাৰ ৰিচেণ্টলি আমাৰ যিখন পাব্লিছ হৈছে 2025-26 CBSE যিখন চেম্পল পেপাৰ বেচিকৰ যে ফাৰ্ষ্ট কুৱেশ্যন হয় এইটো সলিউশনটো একদম কেনেকৈ কৰে ভালকৈ বুজি লোৱা আৰু ষ্টুডেণ্টটো ধৰা বহুত বেছি শাৰ্প বা বহুত বেছি উইক তেনেকুৱা বুলি নাভাবি একদম সিম্পলকৈ মই বুজাই দিম যাতে সকলোৱে বুজি পায় আচ্ছা ফাৰ্ষ্ট আমাক কি কৈছে প্ৰাইম ফেক্টৰাইজেশ্যনটো আমাৰ উলিয়াব লাগিব ফাৰ্ষ্ট প্ৰাইম ফেক্টৰাইজেশ্যনটো ফাৰ্ষ্ট আমি উলিয়াব লাগিব আৰু তাৰপিছত আমি তাৰ সলিউশনটো গম পাম যে তাৰ 3 ৰ পাৱাৰ কিমান হৈ আছে বা 3 ৰ এক্সপোনেন্ট কিমান হয় এটা আমি গম পাই যাম সাপোজ ইয়াতে দিছে আমাৰ 2025 ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন কেনেকৈ কৰে এইটো সকলোৱে জানে তাৰপিছত ইয়াত 5 এৰে যাব যেহেতু ইয়াতে 1স প্লেছত কি আছে 5 আছে সো আমি 5 এৰে আমি ডিভাইড কৰি দিম 5 4 20 05 ইটো কিন্তু সকলোৱে ফুল কৰে মই প্ৰায় ষ্টুডেণ্টক দেখা পাইছোঁ এনেকুৱা ধৰণৰ সাম আহিলে এই জিৰোটো দিব পাহৰি যায় ঠিক আছে জিৰোটো দিব কিয় পাহৰি যায় সিহঁতে ভাবে কি এই 5 4 20 বাকি এই 25 থাকে ডাইৰেক্ট 5 টাইমছ দি দিয়ে সিহঁতে এনেকৈ তো ফুল কৰে কিন্তু মনত ৰাখিব এইটো ফুল কৰে আৰু একচুৱেলি সিহঁতে নাজানে যে ইয়াতে সিংগলকে 2 টো নামি আহে একচুৱেলি 2 টো নামি আহাৰ লগত 5 এৰে 2 টো ডিভাইড না যায় তে আমি তাত কি দিম 0 টাইমছ দিম 0 টাইমছ দিয়াৰ লগে লগে এবাৰ 5 টো নামি আহিব মানে কি হ'ব 25 হ'ব যদি 25 হয় তেতিয়ালে 5 এৰে 25 কিমান টাইমছ হয় 5 টাইমছ হয় এইটো বহুতৰ ভুল হয় কিন্তু সেইকাৰণে এইটো সাগে হিয়তে অকমান ভাবি চিন্তি চাই মানে কুৱেশ্যনটো দিছে যে এনেকুৱা টাইপৰ কুৱেশ্যনছ দিলে বহুতে ফুল কৰে মানে একচুৱেলি কোনোবাইটো এনেকৈ পাতি থৈ আহিব এইটো পাতেও মই দেখা পাইছোঁ বহুতে এনেকৈ পাতে একচুৱেলি ইয়াত যে এটা জিৰো মাজত বহিব এইটো বস্তু তেওঁলোকে নাজানে বহুত ল'ৰা ছোৱালী এইটো ফুল হয় সো মনত ৰাখিবা ইয়াতে ইয়াক কমপ্লিটলি ডিভাইড যোৱাৰ পিছত যদি একো ৰিমাইণ্ডাৰ নাথাকে তেতিয়াহ'লে এটা ডিজিট তলত নামি আহে আৰু এটা ডিজিট যদি নামি আহে তেতিয়াহ'লে তাক যদি সেই ডিজিটটো যদি ডিভাইড নাযায় 5 এৰে তেতিয়াহ'লে আমি তাত 0 টাইমছ দিম এইটো মনত ৰাখিবা নেক্সট কিমান আহিব এইখিনি সকলোৱে জানে মানে বেছি মই সেইকাৰণে কোৱা নাই আচ্ছা এতিয়া চোৱা এতিয়া আমি কি পালো 20254 প্ৰাইম ফেক্টৰাইজেশ্যনত আমি কি পালো 5 দুটা পাইছিলো ন 5 স্কয়াৰ 3 কেইটা পালো 4টা 3 * 4 সো ইয়াত চোৱা 3 পাৱাৰ কিমান আছে 4 সো কারেক্ট आंसर কোনটো হ'ব দেই তো এনেকুৱা টাইপৰ আমি MCQ তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা আমি বিশেষকৈ CBSE আমি বহুত কুৱেশ্যন সলভ কৰাম লগতে সেবাৰো আহি আছে সেবাৰ বেলেগ সেবাৰ এছামিজ মিডিয়াম আহি আছে ইংলিছ মিডিয়াম আহি আছে সকলোবোৰ আমি সলভ কৰাম এতিয়া আমি জাস্ট CBSE পেপাৰবোৰ আমি সলভ কৰি গৈ আছো তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা